হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা উঠি মুখ চুখ ধুলোঁ, যিহেতু মাহঁতৰ ঘৰত আছোঁ। আৰু এতিয়া আমি দুয়োটাই চাহ খাই আছোঁ। মায়ে চাহ বনাই দিছে আৰু চাহৰ লগত আছে আমাৰ নাস্তা। এয়া টেকেলি পিঠা আছিল, খাই কৰিলোঁ বাৰু। আৰু এইফালে জেলেপি এয়া চাহ। তো মোৰ প্ৰথমটো ব্লগ চাইছে যদি ক'ব সকলোৱে কেনেকুৱা পাইছে, কেনেকুৱা পালে। তো গাইজ, মই আহি গ'লোঁ গা পা ধুই, একদম ক্লিয়াৰ একদম কাম। তো এতিয়া মোৰ কাম অকণমান আছে, মানে চাদৰ এখন গুঠিব আছে। তো চাদৰখন গুঠিম, টাইম লেপছ লগাই দিম, আপোনালোকে চাই থাকিব। তো গাইজ, অৱস্থা ইমানেই বেয়া, মানে মই কৈছিলোঁ যে আপোনালোকক চাদৰ গুঠিবলৈ আছে। চাদৰখন গুঠিবলৈ ঠিকে মই বহিছোঁ, একদম সূতা লগাই লৈছোঁ, বা এইখিনি গাঁঠি লৈ যে সূতা গাঁঠি লৈ যে এনেকৈ সূতা মই গাঁঠি লৈছোঁ। তাৰপিছত যে এনেই গুঠাৰ পৰা উলিয়াব লাগে সূতা, এনেকৈ উলিয়াই লৈছোঁ। এনেই নলওঁ বাৰু, এনেই মই নৰ্মেলি এনেকৈ উলিয়াই নলওঁ, গুঠি থাকোঁ, ডাইৰেক্ট গুঠি থাকোঁ। তাৰ পৰা মানে যিখিনি সূতা দিয়ে মুঠাটোৰ পৰা ডাইৰেক্ট গুঠোঁ। তাৰপিছত কি হ'ল, সূতাটো মানে ইমানেই বেয়া, মই এডাল এনেকৈ উলিয়াই গুঠিব চাইছোঁ, নাই ওলাই নাহে। তাৰপিছত ফণীৰে চুচিছোঁ, একদম ভাগৰ লাগি গৈছে মোৰ। মানে মই মানে কি এনেই উলিয়াই নলওঁ, কিন্তু আজি উলিয়াই ল'ব বাধ্য হৈ গৈছোঁ, এনেকৈ উলিয়াই লৈছোঁ। মানে সূতাখিনি ইমানেই বেয়া, দোকানীয়ে ভাল বুলি কৈছে চাগে, মই অনা নাই। মই আনিলে মানে মই ইউজ কৰোঁ বৰ্ণালী ইউজ কৰোঁ। তাৰপিছত মানে বাইদেউ আনিছিলে, দোকানীটোৱে চাগে ঠগালে। মানে সেইটো হয় পাট আৰু বৰ্ণালী মিক্স ইয়াত, মানে ইমানেই সেই য'ত খাইছে, মানে উলিয়াব সেই নাই, পাগল হৈ গৈছোঁ একদম। অকণমান সময়তে মাথা চাথা গৰম হৈ গৈছে মোৰ। ফণিয়াইছোঁ, তাৰপিছত উলিয়াইছোঁ, এডাল উলিয়াইছোঁ, দুডাল উলিয়াইছোঁ, এনেকৈ এই 4ডাল উলিয়ালোঁ এতিয়ালৈকে। কিমান দূৰ গাঁঠা হয় নাজানো। গুঠি চাওঁ, এইখিনি গুঠোঁ, তাৰপিছত লাগিলে আকৌ এনেকৈ মানে ফণিৰে সেই কৰি চুচি মানে সেই কৰিব লাগিব, আকৌ উলিয়াব লাগিব। তেনেকৈ মই দেখাই দিছোঁ সূতাখিনি। আপোনালোকে যদি গ'লে কয় যে মিক্স হয় পাট আৰু বৰ্ণালী, তেনেহ'লে সেইটো সূতা নল'ব, একদম মানে মাথা গৰম হৈ গৈছে মোৰ। মই দেখাই আছোঁ আপোনালোকক সূতাটো হৈছে এইটো। মানে এনেই ভালে দেখি, সূতাটো বিৰাট ধুনীয়া লাগে, কিন্তু মানে উলিয়াব নোৱাৰি, এনেকুৱা য'ত খাই ধৰে। এয়া একফালে গুঠি হৈ গ'ল, কেনেকুৱা হৈছে জনাব। আৰু এফাল গুঠিবই আছে আকৌ, এইখিনি গুঠোতে বহুত সময় গ'ল। সেইটো কাৰণে ক্লিপ লোৱা নাই বাৰু, বহুত দীঘল হৈ যাব ব্লগটো, সেইকাৰণে। কেনেকুৱা হৈছে জনাব সকলোৱে। তো এতিয়া ভাত খাওঁ আমি দুয়োটাই, মায়ে নাখায় বোলে, আমি দুয়োটা খাম। মই সাজিব আহিছোঁ ভাত। দুপৰীয়া আপোনালোকে খালে নে নাই জনাবচোন, কোনে কোনে খালে। তো এতিয়া ভাত খাই আছোঁ আমি, ভাইটি, মই আৰু মানুহজন। কি মায়ে বনাইছে ভাত বাৰু, মইতো চাদৰ গুঠি আছিলোঁ। তো ভাত খালোঁৱে বাৰু, ক্লিপ ল'ব পাহৰিছিলোঁ, আধা হ'ল। এয়া আলু আৰু কাঁকৰাল ভাজা, কেৰেলা ভাজা, ঢেকীয়া, আৰু এয়া নেমু টেঙা লৈছোঁ, আৰু এইফালে দাইল। এইখিনিয়ে আৰু আজি মানে এয়া খালোঁ। ভাত পানী খাই আকৌ ধৰিছোঁ কামত। এয়া এটা ছাইড হৈছিলে, আকৌ এটা ছাইড কৰিব আছিলে যে, সেইটো এতিয়া কামত ধৰিম লাহেকৈ। টাইম লেপছ লগাই দিছোঁ বাৰু, দেখাই থাকিম আপোনালোকক, চাই থাকিম। চাওকচোন, মই চাদৰ কাটি থকা সময়ত বাহিৰৰ ফালে ইমান ধুনীয়া কৰিছে বতৰটো, ইমান ধুনীয়া বতাহ। বাহিৰত যাব মন গৈছিলে বহুত, কিন্তু কাম এটা কৰি আছোঁতো, সেইকাৰণে যাব নোৱাৰিলোঁ। দুটা চাইড কমপ্লিট হৈ গ'ল, কৰিলোঁ বাৰু।
তো ৰিহাৰ্চেল শেষ হ'ল, ছোৱালীকেইটাকো থৈ আহিলোঁ। তাৰপিছত মায়ে ক'লে ফ্ৰিজত এটা আম আছে, আমটো কাটচোন সকলো গোটেইকেইটাই খাওঁ আৰু মানে। তো আমটোৰ কাহিনী হ'ল কি, মানে মামাহঁতৰ ঘৰত গৈছিল, আহোঁতে মানে কি দোকানত আম লৈছে, দোকানীটোৱে কৈছে আমটো বোলে বিৰাট সোৱাদ বোলে, এইটো আমৰ নিচিনা সোৱাদ বোলে নায়েই বোলে, বহুত বিক্ৰী হৈ আছে এইবাৰ। তাৰপিছত আনিছে যে এদিন কাটিছিলে এটা, ভগৱান ইমান টেঙা খাব নোৱাৰি। মোক এইটো কাটিব দিলে, দুদিনমান থৈ দিছিলে মানে পকিবৰ কাৰণে, তাৰপিছত ইয়াও টেঙা ওলাল। ইমান ঠগাব পাৰে দেখিছে। তো আজি গোটেই দিনটো বাৰু আপোনালোকক দেখালোঁ, আৰু এতিয়া ৰাতি ভাত পানী খাই বৈ আজৰি, এতিয়া শুম। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু নতুন যিহেতু বহুতো ভুল হ'ব পাৰে ভিডিঅ' এডিট কৰোঁতে হওক কিবা কৰোঁতে হওক, তো আপোনালোকে চাব আৰু ভুলবিলাক ক'ব কি হৈছে কি হোৱা নাই ভিডিঅ'বিলাকত।